আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা 5টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে সমান্তৰালকৈ শিক্ষকৰ চাকৰিক লৈ ডাঙৰ ঘোষণা কৰিছে তদুপৰি ট্ৰেডিং প্ৰবঞ্চনাক লৈও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ 5টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4679 জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত অহা 19 তাৰিখৰ পৰা 17 লাখ লোকক নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব নতুন ৰেচন কাৰ্ড লাভ কৰিব 17 লাখ লোকে অৰুণোদয় 3.0 আঁচনি মুকলি কৰা হ'ব 19 ছেপ্টেম্বৰত 12,60,000 লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব প্ৰতিটো সমষ্টিৰ পৰা 10,000কৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10 জানুৱাৰীত প্ৰথম কিস্তিৰ ধন লাভ কৰিব নতুন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পাবলৈ বাধ্যতামূলক হ'ব ৰেচন কাৰ্ড থাকিলেহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ নকৰিব সকলো সমষ্টিতে অনুষ্ঠিত হ'ব ইয়াৰ অনুষ্ঠান এই ক্ষেত্ৰত বিৰোধী বিধায়ক সাংসদ সকলোকো অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে ট্ৰেডিংৰ ক্ষেত্ৰত হোৱা প্ৰবঞ্চনামূলক কেছৰ দায়িত্ব সিবিআইক অৰ্পণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত মুঠ 32টাকৈ প্ৰবঞ্চনাৰ গোচৰৰ তদন্ত কৰিব সিবিআই এই সিদ্ধান্তৰ কথা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক নেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যিখিনি নিয়মীয়া আৰু চৰকাৰী কামকাজৰ লগত জড়িত সিদ্ধান্ত সেইখিনি আপোনালোকে আমাৰ চৰকাৰৰ প্ৰেছ বিজ্ঞপ্তি বা আমাৰ টুইটাৰ ফেচবুক একাউণ্টত পাব সেইখিনিৰ বিষয়ে মই ক'ব খোজা নাই যিকেইটা ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত সেইকেইটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ আপোনালোকে জানে যে বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুলসমূহত কন্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিলে আৰু সেই কন্ট্ৰেকচুৱেল টিচাৰসকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিলে 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিলোঁ আৰু নিয়াৰ ৰেগুলাৰাইজেশ্যন আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমোষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকৈ আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছোঁ অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব এই 4,669 জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ যোনে হাইস্কুলত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই
সেই অপশ্যনো তেওঁলোকৰ খোলা থাকিব অৰ্থাৎ এইটো মেণ্ডেটৰী নহয় এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব এই মাহৰ 19 তাৰিখে আমি চৰকাৰৰ দুটা ফ্লেগশিপ স্কিম আৰম্ভ কৰিম অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব প্ৰথম হ'ল 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচীটো আমি 19 সেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেশন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ড অতিকে জৰুৰী ৰেশন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেশন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেশন কাৰ্ডৰ কাৰণে জুটিয়া মিটিং হ'ব আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলো আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেন্টত তেওঁলোকে ঘূৰাই দিব লাগিব 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব হেয়াও সৰু ইনষ্টলমেন্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু ইনষ্টলমেন্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব 1 লাখ ঘূৰাই দিব তাৰো সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণও উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছো 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব
অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব। ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম। অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰোঁ। আজি আমাৰ কেবিনেটে কোকৰাঝাৰত এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবে 107 কোটি টকা অনুমোদন দিয়ে। গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখত নতুনকৈ এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 111 কোটি টকাৰ অনুমোদন দিয়ে আৰু গুৱাহাটী চিৰিয়াখানাক নতুন ৰূপত সজাই পৰাই তুলিবৰ বাবে 362 কোটি টকা 2টা ইনষ্টলমেণ্টত অনুমোদন দিয়ে। অৰ্থাৎ প্ৰথম 50% কাম হ'ব, তাৰ পিছত 50%। তাৰমানে প্ৰথম অৱস্থাত প্ৰায় 170 কোটি টকাৰ কাম হ'ব, তাৰ পিছত 170 কোটি টকাৰ কাম হ'ব, কিন্তু টোটেল প্ৰজেক্টটো 362 ক্ৰ'ৰ্ছ আৰু গোটেই চিৰিয়াখানাখন এটা চিৰিয়াখানা কাম টুৰিজিম এট্ৰেকশ্যনলৈকে কনভাৰ্ট হ'ব। আমি আপোনালোকক পিছত প্ৰেজেণ্টেশ্যনটো ভাল কৰি আমি দেখুৱাম। ইয়াৰ লগত আজি আমাৰ কেবিনেটে এটা খুব ডাঙৰ আঁচনিক মঞ্জুৰি কৰে। সেইটো হৈছে দছাল বুলি এটা কোম্পেনী আছে, যিটো কোম্পেনীয়ে ৰাফেল বিমানবিলাকক চোৱা চিতা কৰে, যিটো কোম্পেনীয়ে 3D প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি সমূহ নিউ জেনেৰেশ্যন টেকনলজিৰ ওপৰত কাম কৰে। তেওঁলোকে অসমত এটা এৰোস্পেচ এণ্ড ডিফেন্স অট'মেটিভ ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰিজৰ এটা ট্ৰেইনিং হাব ইয়াত বনাব খোজে, যাৰ জৰিয়তে অসমৰ যুৱ শক্তিক এভিয়েশ্যন ইণ্ডাষ্ট্ৰি, ডিফেন্স ইণ্ডাষ্ট্ৰি, এৰোস্পেচ ইণ্ডাষ্ট্ৰি, অট'মেটিভ আৰু ইলেক্ট্ৰিকেল ভেহিকল ইঞ্জিনিয়াৰিঙলৈকে আমি আকৰ্ষণ কৰিব পাৰিম। এই গোটেই প্ৰজেক্টটোৰ বাবে দছালে আমাৰ অসমত 200 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব। আগতে এনেকুৱা এটা প্ৰকল্প আমি টাটাৰ লগত কৰি আছিলোঁ, অসমৰ পলিটেকনিকবিলাকত এই আঁচনিটো চলি আছিলে। এতিয়া আমি ছেকেণ্ড হিচাপে চেণ্টাৰ অফ এক্সেলেঞ্চ এটা আমি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰিম। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব হ'ব আৰু অসমৰ 50খন কলেজক এই হাবৰ পৰা স্প'ক মডেলত আমি ট্ৰেইনিং দিব পাৰিম। অৰ্থাৎ গোটেই আঁচনিখনত আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু 50খন কলেজ এই আঁচনিটোৰ অধীনত আহিব। 240 কোটি টকা ব্যয় হ'ব, 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব, 200 কোটি টকা দছালে ব্যয় কৰিব। আৰু এই দছাল ছিষ্টেমে আপোনালোকে গুগল কৰিলে গম পাব, ৱৰ্ল্ডৰ এটা লিডিং টেকনলজি অৰ্গেনাইজেশ্যন। তেওঁলোকক মই আগতেই কোৱাৰ দৰে গোটেই অট'মেটিভ, AI, ডিফেন্স, এৰোস্পেচ, ইয়াৰ গোটেই ডিজিটেল টেকনলজিৰ ওপৰত তেওঁলোকে বহুত ডাঙৰ কাম কৰে। ৰবটিক্স, AI তাৰ ওপৰত বহুত ডাঙৰ কাম কৰে। তেওঁলোকে 200 কোটি টকা এতিয়া নিজে বিনিয়োগ কৰিব অসমত এনেকুৱা ধৰণৰ এটা ছেটআপ কৰাৰ কাৰণে। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যিটো ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে, তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব। মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক
এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিঅ'পিটিৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰচেছ আছে কিন্তু আমি আজিৰ কেবিনেটত এইটো সিদ্ধান্ত লৈছোঁ যে এই গোটেইকেইটা কেছ আমি CBIক দিম আৰু CBI নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেইটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছোঁ 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে গতিকে আজিৰ আমাৰ কেবিনেটত লোৱা সিদ্ধান্তৰ ভিতৰত এইকেইটা ইম্পৰ্টেণ্ট ডিচিশ্যন আছিলে আৰু কেইবাটাও সৰু সৰু সিদ্ধান্ত আছে এইখিনি আপোনালোকে আমাৰ টুইটাৰ ফেচবুক বা DIPRৰ প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব